নেতাৰ কথা আমি অসমৰ ৰাইজক দেখুৱাইছোঁ আৰু এই মুহূৰ্তত এগৰাকী নেতা মোৰ সৈতে আছে সকলোৰে পৰিচিত কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা এইবাৰৰ UPPLৰ প্ৰাৰ্থী লৰেন্স ইছলাৰী ডাঙৰীয়া অকণমান কথা পাতি ল'ব বিচাৰিছোঁ অত্যন্ত ব্যস্ত আজি ৰাতিপুৱাৰ পৰা দেখিছোঁ খুব ব্যস্ত আপুনি কেনেধৰণৰ পৰিৱেশ দেখিছে এবাৰ সদায় ৰাতিপুৱা 9 বজাৰ পৰা মোৰ ষ্টাৰ্ট হয় সৰু সৰু মিটিং আৰু দিনৰ 2টা বজাৰ পৰা ডাঙৰ মিটিং কৰোঁ আজিও আমাৰ 3টা ডাঙৰ মিটিং আছিলে য'ত আমাৰ দলৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই ডাঙৰ 3টা মিটিঙত মোৰ কেম্পেইন কৰিবলৈ তেখেতে আজি আহিছিলে যথেষ্ট উৎসাহ সঁহাৰি মই পাই আছোঁ ৰাইজ মোৰ আগত যি ধৰণৰ মোক সঁহাৰি জনাইছিল এই দ্বিতীয়বাৰৰ যিটো মোৰ নিৰ্বাচন সেই নিৰ্বাচনতো ইয়াতকৈ বেছিহে মই পাই আছোঁ কাৰণ যোৱা 5টা বছৰত মই বিভিন্ন ধৰণৰ চৰকাৰী যি আঁচনি MLA বিলাকে পায় বিধায়ক হিচাপে মই সেইবিলাক আঁচনি ইয়াত আমি ভালকৈ ইমপ্লিমেণ্টেশ্যন কৰিছোঁ সকলো এৰিয়া সকলো জাতি জনগোষ্ঠীৰ মাজত আৰু এটা কথাটো হ'ল কি যোৱা 5টা বছৰত আমাৰ কাউন্সিলত প্ৰমোদ বড়োৰ চৰকাৰ যেহেতু আছিলে তেখেতৰ চৰকাৰৰ ফালৰ পৰাও মোৰ সমষ্টিত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ কৰিছোঁ গতিকে ইয়াত যথেষ্ট মানে ৰাইজ সুখী যথেষ্ট ৰাইজ মানে সুখী মানে 5টা বছৰত আগত যিবিলাক কাম হোৱা নাছিলে পূৰ্বতে ইয়াত কেবিনেট মিনিষ্টাৰ আছিলে BPPৰ ফালৰ পৰা তেওঁলোকৰ কাউন্সিল আছিলে কিন্তু তথাপিওতো মেজৰ কামবিলাক ইয়াত হোৱা নাছিলে তো সেইটো মানে এই যোৱা 5টা বছৰত দেখিবলৈ পাইছে গতিকে ভোটাৰ যি ৰাইজ তেওঁলোকে দ্বিতীয়বাৰ আৰু পুনৰ মোক মানে সমৰ্থন জনাব তেওঁলোকে ৰাজনীতিৰ কথা পাতিম কাৰণ এই সমষ্টিটো বড়ো ভূমিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি কোকৰাঝাৰ সমষ্টি সেইখিনি কথা পাতিম ৰাজনীতিৰ কথাখিনি পাতি ল'ম তাৰ আগতে অকণমান এই 5 বছৰীয়া অভিজ্ঞতাটোৰ কথা আপোনালোকৰ পৰা পাতিব বিচাৰিছোঁ 5টা বছৰত কি অভিজ্ঞতা হ'ল আপোনাৰ যোৱা 5টা বছৰত অভিজ্ঞতা বুলি ক'বলৈ গ'লে আমি যোৱা 5টা বছৰত UPPL দলৰ পৰা আমি 7জন MLA আছিলোঁ সকলো আমাৰ নতুন আছিলে ইয়াত আমাৰ সন্মানী UG ব্ৰহ্ম ডাঙৰীয়াও আছিল তেখেতে আগত ৰাজ্যসভাৰ MP আছিলে কিন্তু বিধায়ক হিচাপে তেখেতেও নতুন এই 7জনৰ ভিতৰত মোকে UPPL লেজিসলেচাৰ পাৰ্টিৰ লিডাৰ হিচাপে মোকে নিযুক্তি দিলে আমাৰ পাৰ্টিয়ে গতিকে নতুন মানুহ হিচাপে দলটো মানে লেজিসলেচাৰ পাৰ্টিক আগুৱাই লৈ যোৱাটো মোৰ কাৰণে অলপ মানে আনইজি এটা মানে ফিল কৰিছিলোঁ যেহেতু নতুন ময়ে শিকিব লাগিব আৰু মোৰ সতীৰ্থসকলক কেনেকৈ মই শিকাম বা আমি কেনেকৈ কাম কৰিম এইটো এটা মানে মোৰ কাৰণে হেৰি আছিলে ডাঙৰ এটা এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিব আৰু এটা ইতিহাসও হ'ল অসম বিধানসভাত প্ৰথম বৰত ভাষণ দিবলৈ মই সুবিধা পাইছোঁ এজ এ লিডাৰ অফ মানে UPPL লেজিসলেচাৰ পাৰ্টি এইটো মোৰ কাৰণে এটা স্মৰণীয় হৈ থাকিব ইয়াৰ বাদেও বিভিন্ন সময়ত আমি বিধানসভাৰ যিটো মানে এজেণ্ডা এইবিলাকত আমি অংশগ্ৰহণ কৰিছোঁ হয় আমি যিটো এলায়েন্সত আছিলোঁ গতিকে কিছু কথা কোৱা যায় কিছু কথা ক'ব নোৱাৰোঁ ইয়াৰ মাজতে আমি অসম বিধানসভাত নিজৰ অঞ্চলৰ সমস্যা দাঙি ধৰিছিলোঁ কেনেকৈ আমাৰ সমষ্টিৰ সমস্যাবিলাক সমাধান কৰিব পৰা যায় আনহাতেদি যি 2020 চনত যি বিটিআৰ চুক্তি আছিলে এই চুক্তিৰ দফাবিলাক যাতে বাস্তৱত ইমপ্লিমেণ্টেশ্যন হয় তাৰ কাৰণে আমি মাত মাতি আহিছিলোঁ আমাৰ এই অসম বিধানসভাত এইবিলাক বহুতো এটা মানে আৱেগিক আৰু স্মৰণীয় হৈ থাকে 5টা বছৰত আপোনাৰ ভাল লগা কোনটো আপুনি সফল হ'ল এই সমষ্টিটোত কাম কৰি আৰু কি কৰিবলৈ বাকী থাকিল বা এবাৰ কৰিম বুলি ভাবিছে সফল বুলি ক'বলৈ গ'লে প্ৰথমতে ক'ব লাগিব মই ছাত্ৰ সন্থাৰ পৰা যিহেতু আহিছোঁ আমি বিভিন্ন সময়ত আমি শিক্ষা অনুষ্ঠানবিলাকৰ কথা কৈ আহিছিলোঁ তো মোৰ দিনত কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজখন কোকৰাঝাৰ ইউনিভাৰ্চিটি কৰা হ'ল আৰু এই ইউনিভাৰ্চিটিটো বেলেগতকৈ অলপ হ'লেও যাতে সুকীয়া হয় তাত লোকেল এডমিনিষ্ট্ৰেশ্যন মানে কাউন্সিলেও যাতে অলপ মানে চোৱা চিতা কৰিব পাৰে তাত বা অলপ হ'লেও মানে থাকে তাৰ কাৰণে আমি বহুতো শিক্ষাবিদসকলৰ লগত আলোচনা কৰি পেলাই মই বিধানসভাত 16টা এমেণ্ডমেণ্ট বিল আনিছিলোঁ আৰু এই 16টা বিল এমেণ্ডমেণ্টটো আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই মানে তেওঁ মানি লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে একচেপ্ট কৰিবৰ কাৰণে মোৰ 16টা বিলটো গতিকে মই যে কোকৰাঝাৰ ইউনিভাৰ্চিটি হোৱাত মানে মোৰ এটা কন্ট্ৰিবিউশ্যন যে আছে এইটো সদায় মোৰ মনত থাকিব আৰু আমাৰ ইতিমধ্যে সেই সময়ৰ কলেজৰ প্ৰিন্সিপাল
প্ৰফেচাৰসকলে মোক ধন্যবাদ দিছিল তোমাৰ ইনিচিয়েটিভত যে আমি বিচৰা ধৰণে বা লোকেলে বিচৰা ধৰণৰ এটা ইউনিভাৰ্চিটিৰ এটা বনাই ল'ব পাৰিলোঁ এইটো মোৰ কাৰণে এটা মানে খুব স্মৰণীয় হৈ থাকিব ৰাস্তা ঘাট এইবিলাকতো বনাই আছোঁ অসমলাৰ ৰাস্তা প্ৰত্যেক বছৰ আমি পাওঁ আৰু ইয়াত ডাঙৰ এটা কথাটো হ'ল কি বেলেগ বেলেগ ডিষ্ট্ৰিক্টত 60 কোটি টকাৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়াম দিয়া হৈছিলে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈছিলোঁ যেতিয়া কইনাধৰাত আমাৰ MLA বিলাকক লৈ পেলাই মিটিং কৰিছিল মই কৈছিলোঁ ছাৰ মোৰ কোকৰাঝাৰটো স্পৰ্টছত মানে বহুত নাম আছে নেশ্যনেল ইণ্টাৰনেশ্যনেল বহুত প্লেয়াৰ আছে গতিকে ছাৰ মোকো মানে লাগিব তেতিয়া তেখেতে কৈছিলে লৰেন্স তোমাক মানে ষ্টেডিয়াম নহয় তোমাকতো পাৰিলে মই একাডেমি দিব লাগিব তাৰপিছত তেখেতে ইয়াত আহি পেলাই 100 কোটিৰ ষ্টেডিয়াম দিলে অলৰেডি এইটো চেংচন টেণ্ডাৰ হৈ গ'ল গৌতম কনষ্ট্ৰাকশ্যনে টেণ্ডাৰটো পালে ভূমি পূজন কৰিব লগা আছিলে তো এই নিৰ্বাচনৰ সময়ত এইটো নহ'ল তো বেলেগে 60 কোটি টকা পাইছে মই 100 কোটিৰ এটা ষ্টেডিয়াম পাইছোঁ এইটো এটা মানে মই যে সফল হ'লোঁ বাকী মুখ্যমন্ত্ৰী পকীপথ ৰাস্তা সকলোৱে পায় ময়ো পাওঁ বেলেগ শিক্ষা মানে স্কুল গ্ৰেণ্ট দিয়ে সকলোৱে পায় ময়ো পাওঁ কিন্তু দুটামান মানে এটা ইউনিক মানে ইয়াত মানে কৰিব পাৰিলোঁ এতিয়া ইয়াত কনভেনশ্যন চেণ্টাৰো আমাৰ কোকৰাঝাৰত হৈ গ'ল আগত হোৱা নাছিলে কেবিনেট মিনিষ্টাৰ আছিল যদিও বিভিন্ন টাউনত দেখা পাইছোঁ বিভিন্ন চহৰ নগৰত দেখা পাইছোঁ ডাঙৰ ডাঙৰ চহৰত কনভেনশ্যন চেণ্টাৰ আছে কিন্তু আমাৰ ইয়াত নাই কিন্তু মই ইয়াত কনভেনশ্যন চেণ্টাৰ আনিবলৈ সক্ষম হ'লোঁ এতিয়া আণ্ডাৰ কনষ্ট্ৰাকশ্যন 70% মান হৈ গ'ল এইটো এটা ডাঙৰ এটা সাফল্য বুলি মই ক'ব লাগিব আমি 15 বছৰ আগলৈ যদি ঘূৰি চাওঁ কোকৰাঝাৰলৈ আহিবলৈ ভয় লাগে সাংবাদিকসকলেও গুৱাহাটীৰ পৰা নাহে কালিৰ পৰা আমি ইয়ালৈ ঘূৰিছোঁ খুব শান্তিৰ এটা পৰিৱেশ কোকৰাঝাৰখন জিলিকিছে আৰু কি আপোনাৰ সপোন আছে কোকৰাঝাৰখন জিলিকোৱাৰ ক্ষেত্ৰত চাওক কোকৰাঝাৰ টাউনৰ যিটো বিউটিফিকেশ্যন ইয়াৰ কাৰণে আমি বহু পৰিকল্পনা কৰিছিলোঁ কোকৰাঝাৰৰ DC অফিচটো যাত যেনেকৈ বেলেগ বেলেগত ইতিমধ্যে ইণ্টিগ্ৰেটেড DC অফিচ হৈ গ'ল তো ময়ো 20 বিঘা মাটি এলটমেণ্ট দিলোঁ 5 ফেজত মই কোকৰাঝাৰৰ ইণ্টিগ্ৰেটেড DC অফিচটো নাপালোঁ মোক ক'লে 2nd ফেজত কোকৰাঝাৰটো দিয়া হ'ব তাৰপিছত চাৰ্কেট হাউচটো শ্বিফটিং কৰা হ'ব 5 বিঘা তাৰ কাৰণে লেণ্ড এলটমেণ্ট দিয়া হ'ল জেল শ্বিফটিং কৰা হ'ব তাৰ কাৰণে 40 বিঘা মই লেণ্ড এলটমেণ্ট দিবলৈ এই সময়ত BTCলৈ মই পঠিয়াই দিলোঁ যদি জেলটো শ্বিফটিং হয় DC অফিচবিলাক যদি শ্বিফটিং হয় এইবিলাকত মানে কোকৰাঝাৰ টাউনৰ যিটো বিউটিফিকেশ্যন তাত বিভিন্ন ধৰণৰ পাৰ্ক আৰু বয়োজ্যেষ্ঠ ছিনিয়ৰ চিটিজেনসকলৰ কাৰণে ৱাকিং জ'নকে আদি কৰি ইয়াত অপেন জিম যেনেকৈ আমি দিল্লীত গ'লে দেখা পাওঁ মানে প্ৰত্যেক কলনীতে মানে অপেন জিম থাকে তেনেকুৱা কৰাৰ মোৰ এটা পৰিকল্পনা আছে এই পৰিকল্পনাটো আধৰুৱা হৈ গ'ল মানে মাটি নাই মানে জাগা লাগেতো কোকৰাঝাৰত তেনেকুৱা জাগা নাই গতিকে এই তিনিটা যি মানে ইনষ্টিটিউশ্যন এইটো শ্বিফটিং কৰাৰ পিছত তাতে আমি এইবিলাক কৰিম বুলি মোৰ এটা পৰিকল্পনা আছে আমি কেইবাখনো দোকানে অলিয়ে গলিয়ে ঘূৰিছোঁ প্ৰত্যেকে কৈছে যে লৰেন্সক লাগে আপোনাৰ বিৰুদ্ধে কিন্তু এগৰাকী শক্তিশালী নেতা বুলি বহুতে কৈছে যে চিফৰ নিজৰ পত্নী সহধৰ্মিনী এইবাৰ এই সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে কিবা প্ৰত্যাহ্বান হ'ব নেকি তেওঁ চাওক যোৱাবাৰ মই যেতিয়া জিতিছিলোঁ তেতিয়াও প্ৰমীলাৰাণী ব্ৰহ্ম বাইদেউ আছিলে কেবিনেট মিনিষ্টাৰ বড়োৰ এজন ডাঙৰ নেত্ৰী আছিলে দীঘলীয়া সংগ্ৰাম কৰিছিলে বহুত বছৰ MLA হোৱা 3বাৰ কেবিনেট মিনিষ্টাৰ আছিল তেতিয়াও মোক কৈছিলে তুমি কেনেকৈ পাৰিবা মানে কাউন্সিলতো তেওঁলোকৰে সদস্য মোৰ সমষ্টিৰ 4টা তেওঁলোক পৰিষদীয় সমষ্টি পৰে 4টাতো তেতিয়া BPA বৰে MCLA আছিলে তাৰপিছত কেণ্ডিডেটটো হ'ল প্ৰমীলাৰাণী বাইদেউ তেতিয়াও মোক সেই ধৰণৰ প্ৰশ্ন কৰিছিলে কিন্তু এতিয়াতো শিউলি মহিলাৰে হাগ্ৰামা মহিলাৰ শিৱৰহে তেওঁৰ সহধৰ্মিনী তাতো বেলেগ পৰিচয় নাই তেওঁ কিবা দল সংগঠন কৰিছিল বা BPA বৰ্ড তেওঁ কাম কৰিছিল বা সমাজ সেৱিকা হিচাপে তেওঁ মানে কাম কৰিছিল তেনেকুৱা নাই আজি ব্যৱসায় আছে বুলি কৈছে তেওঁৰ ব্যৱসায় মানে কি ব্যৱসায় বুলি ক'বলৈ গ'লে মানে শিৱে যিটো বনাই দিছে তাৰ মালিক তেনেকুৱা কিন্তু ব্যৱসায় মানে কিমান সফল হৈছে হোৱা নাই কোকৰাঝাৰবাসী ৰাইজে জানে অগাধ সম্পত্তিৰ মালিক আজি আপোনালোকে দেখিছে তেওঁৰ যিটো এফিডেভিট হয়তো অসমত যিমানবিলাক কেণ্ডিডেট আছে সবতকৈ মানে ধনী এজন ব্যক্তি গতিকে তেওঁ কি বিচাৰিছে সেৱা কৰিবলৈ আহিছে নে পজিশ্যন এটা বিচাৰি আহিছে সেই কথাটো মানুহবিলাকে গম পাইছে এটা ঘৰত চিফ এটা সেই ঘৰতে আকৌ MLA কেনেকৈ হ'ব পাৰে তেওঁলোকক পাব্লিকৰ কাৰণে তেওঁলোকে দৰ্জা খুলি দিব না নাই কাৰণ ইতিমধ্যে সকলোৱে গম পাইছে চিফ ডাঙৰীয়াই
কোনোদিনে তেওঁৰ ঘৰত মানে এপইণ্টমেণ্ট নিদিয়ে, পাব্লিকক লগ নকৰে। এইটো তেওঁৰ একটা মানে অভ্যাস আছে। গতিকে সকলোৱে দেখিছে সেই ঘৰতে যদি আৰু এজন MLA যদি দিয়া হয় তেনেকুৱা কি হ'ব পাৰে। বহুত মানুহে কথাবিলাক চৰ্চা কৰি আছে আৰু এইটোবিলাক মোৰ কাৰণে এটা পজিটিভ। আমি শুনিছিলোঁ যে প্ৰথম অৱস্থাত তেওঁ অগ্ৰাহ্য কৰিছিলে, যেতিয়া বাতৰিবোৰ ওলাইছিল যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি হাগ্ৰামা মহিলাৰীয়ে বৰভূমিত কৰিবলৈ আৰম্ভ কৰিছে, নিজৰ খুলখালীয়েকক নিজৰ পত্নীক আগস্থান দিবলৈ যত্ন কৰিছে। ক'ৰবাত নহয় ক'ৰবাত ইয়াৰ বলিৰ পথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মও হৈছে নেকি? ক্ষমা কৰিব, প্ৰাক্তন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মও হৈছে নেকি? চাওক, হয়, আমিও দেখিছোঁ সংবাদ মাধ্যমত যেতিয়া বাৰে বাৰে সাংবাদিকে সুধিছিলে যে আপোনাৰ পত্নীয়ে মানে টিকেট বিচাৰি আছে, কি ক'ব বুলি, তেখেতে পোনচাতে নাকচ কৰিছিলে, বিচাৰিলে পায় নেকি বুলি কৈছিল। কিন্তু গ্ৰাউণ্ডত আমি যিটো দেখিছোঁ, তেওঁৰ BPFৰ কাৰ্যালয়ত তেওঁৰ মানে ৱাৰ্কাৰবিলাকে যি ধৰণৰ মুকলিকে প্ৰমীলা বাইদেউক তেওঁলোকে মানে কৈছিলে যে তেওঁ বুঢ়ী হ'ল, কাম কৰিব নোৱাৰে, আগতেও হাৰিছে, আমাক নালাগে, সেইবিলাক ক'বলৈ কিয় দিলে? তেওঁ দলৰ সভাপতি হয়, সেই সময়ত মানে তো বাধা দিব লাগিছিল, এনেকুৱা ক'ব নাপায় বুলি। এজন জ্যেষ্ঠ নেত্ৰী, আমিও সন্মান কৰোঁ, আমি বিৰোধী দলৰ হ'ব পাৰোঁ, কিন্তু আমি তেখেতক সন্মান কৰোঁ। বড়োৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী, বহুতো দীঘলীয়া সংগ্ৰামত তেওঁ নেতৃত্ব বহন কৰিছিল, আমিও সন্মান কৰোঁ বিৰোধী দলৰ হ'লেও। কিন্তু তেওঁ কিয় কৰিব লগা? আৰু চাগে তেনেকুৱা ইতিহাস মই দেখা নাই। পোষ্টাৰ মাৰি টিকেট বিচাৰিছে, উই ওৱান শিউলি মহিলাৰী বুলি মানে এনেকুৱা পোষ্টাৰ মাৰি পেলাই টিকেট বিচৰা ক'ত হ'ব পাৰে? যদি তেনেকুৱা তেওঁলোকৰ পৰিকল্পনা যদি আছিল, তেতিয়া সেই সময়ত বাধা দিব লাগিছিল বা ডিচিপ্লিনাৰী এটা একশ্যন ল'ব লাগিছিল। আমাৰ দলত তেনেকুৱা নহয় বুলি, কিন্তু বাইদেউক বহুত অপমান কৰা হ'ল বুলি আমিও অনুভৱ কৰিছোঁ। গতিকে এইটো মানে সকলোৱে গম পাইছে কি কাৰণত হৈছে। প্ৰমীলা বাইদেউক মানে খুব অন্যায় কৰা হৈছে। তেওঁ জীৱনৰ শেষবাৰৰ কাৰণে এই নিৰ্বাচনটো খেলিম বুলি তেওঁ ভাবিছিলে, মানে লাষ্ট আৰু ভালকৈ বিদায় ল'ম বুলি তেখেতে ভাবিছিলে, কিন্তু তেওঁক মনত বহুত আঘাত দিলে। কাৰণ এপ্লিকেশ্যনো দিবলৈ দিছে, এপ্লিকেশ্যন উইথ ফিজো দিব লাগে সিহঁতৰ। তো সেইকাৰণে এইটো খুব ইনজাষ্টিছ কৰা হ'ল বুলি ময়ো অনুভৱ কৰিছোঁ। আন এটা কথা পাতি ল'ব বিচাৰিছোঁ, আমি দেখিবলৈ পাইছোঁ যে সভাই সমিতিয়ে কোৱা হৈছে যে তেওঁ যদি এইবাৰ নিৰ্বাচনত জিকে তেনেহ'লে তেওঁ পাব, মন্ত্ৰী হ'ব। আৰু আজি আপোনালোকৰ মুৰব্বীগৰাকীয়েও ক'লে যে যদি এইবাৰ MLA আপুনি এনেও জিকিব বুলিয়ে কৈছে নিশ্চিত, আৰু আপোনাক এইবাৰ কোকৰাঝাৰৰ পৰা এটা ভাল পদবী আপোনালৈ থাকিব বুলি কৈছে, মন্ত্ৰী আপোনাক দিয়া হ'ব বুলি আজি ঘোষণা কৰিছে ৰাজহুৱা সভাত। কথাটো হ'ল কি, চাওক, এইবাৰো আমি দেখিছোঁ অসমত কোনেও, কংগ্ৰেছেই কওক BJPয়ে কওক, এককভাৱে কোনো চৰকাৰ গঠন কৰিব নোৱাৰে উইদাউট UPPL লাগিবই। সেইকাৰণে সেই সময়ত আমি মন্ত্ৰিত্ব গ্ৰহণ কৰিম আমাৰ দলে, আৰু আমি কোকৰাঝাৰটো অগ্ৰাধিকাৰ দিয়া হ'ব বুলি আমাৰ দলৰ সভাপতিয়ে কৈছে। কাৰণ কোকৰাঝাৰটো হ'ল ব্ৰিটিছৰ প্ৰাণ কেন্দ্ৰ, এইটো কেপিটেলত যদি তেনেকুৱা কাম কৰিবলৈ সুবিধা যদি দিয়া নহয়, তেতিয়া ৰাইজৰ এটা আক্ষেপ থাকিব। যোৱাবাৰো নহ'ল, কাৰণ যোৱাবাৰত দুজন পাব লগা আছিলে, কিন্তু সেই সময়ত এজনক দিয়া হ'ল, আমাৰ জ্যেষ্ঠ সকলোৰে শ্ৰদ্ধাৰ UG ব্ৰহ্মক দিয়া হ'ল। সেইকাৰণে কোকৰাঝাৰৰ মানুহ হিচাপে দুজনটো মন্ত্ৰী নাপায়। গতিকে এইফালৰ পৰা মোৰ নামটো নাহিল, যদিও টিভিয়ে সংবাদ মাধ্যমত মোৰ নামটো চৰ্চা হৈছিল, যদিও যিহেতু এজনকহে দিয়া হ'ল, গতিকে আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰতিষ্ঠাপক দলৰ সভাপতি, খুব এক্সপিৰিয়েঞ্চ থকা, ৰাজ্যসভাত তেখেতে 6 বছৰ সাংসদ আছিলে, তেনেকুৱা এজন অভিজ্ঞ ব্যক্তিক যোৱাবাৰ দিয়া হ'ল। এইবাৰ তেখেতে যিহেতু নিৰ্বাচন খেলা নাই, গতিকে চৰকাৰ গঠন হ'লে যা মানে আমাৰ কোকৰাঝাৰৰ পৰা দিয়া হ'ব বুলি তেখেতে কৈছে। আজি দলীয় সভাত আপুনি কেইবাখনো সভাত অংশগ্ৰহণ কৰিছে, ৰাইজৰ যথেষ্ট উৎসাহ আমি দেখিবলৈ পাইছোঁ। আমিও কথা পাতিছোঁ, বহুতে কৈছে যে আণ্ডাৰ কাৰেণ্ট আছে, এইবাৰ এখন খেলা হ'ব আৰু শেষ হাঁহি আপুনি মাৰিব বুলি কৈছে। আপোনাৰ যিটো ধাৰণা, অলিয়ে গলিয়ে ঘূৰি কিমান আপুনি ভোটত জিকিম বুলি আপুনি ভাবিছে? চাওক, সকলোৰে নিজা এটা অংক থাকে। মোৰ যিমানবিলাক বুথ কমিটি আছে, আগত মই কিমান ভোট পাইছিলোঁ, যোৱা BTC নিৰ্বাচন মোৰ সমষ্টিৰ ভিতৰত কিমান কোনে ভোট পাইছিলে, ভোট পেটাৰ্ণটো চালে গম পোৱা যায়, আৰু তাত মোৰ কিমান প্লাছ কিমান মাইনাছ হ'ল এইবিলাক চাব পাৰে।
এতিয়াতো আমি সকলোৱে গম পাওঁ কোন গাঁৱত কিমান কাৰ মানে পৰিয়াল আছে, কিমান ভোটাৰ্ছ আছে, এইবিলাক চব স্পষ্টভাৱে আমি জানো। গতিকে এইবাৰ যিহেতু বিভিন্ন দল সংগঠনে আমাক সমৰ্থন জনাই আছে, একমাত্ৰ হ'ল শান্তিৰ স্বাৰ্থত দেই। ইয়াত মানে সঁচা কথা ক'বলৈ গ'লে UPPL দলেহে ইয়াত শান্তি প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁলোকেহে শান্তিৰ কাৰণে কাম কৰে। 26টা জাতি জনগোষ্ঠীক একেলগে লৈ যোৱাৰ যিটো পৰিকল্পনা, এইটো অকল প্ৰমোদ বড়ো বা UPPL দলৰহে আছে, এইটো একেবাৰে মানুহবিলাকে বিশ্বাস কৰে। সেইকাৰণে এইবাৰ ময়ো মানে বহুত বিপুল ভোটত আকৌ মই জয়যুক্ত হ'ম বুলি মই স্পষ্ট মোৰ ধাৰণা। আগত মই 20,060টা ভোটত মই জয়যুক্ত হৈছিলোঁ, এইবাৰ হয়তো ইয়াতকৈ বেছি হ'ব, বাঢ়িব। আমি কেইবাখনো সভাৰ ভাষণ আপোনাৰ শুনিলোঁ। আপুনি খুব ধুনীয়াকৈ হিন্দী ক'ব পাৰে, খুব ধুনীয়াকৈ ইংৰাজীতো কথা পাতিব পাৰে, বড়ো ভাষাতো আপুনি ধুনীয়াকৈ ভাষণ দিয়ে। আজি আমি দেখিলোঁ বঙালী ভাষাতো খুব ধুনীয়াকৈ আপুনি ভাষণ দিয়ে, খুব ৰাইজৰ খুব আপোন আপুনি। আপোনাৰ পৰা জানিব বিচাৰ এই মুহূৰ্তত অকণমান যদি বড়ো ভাষাত ৰাইজক উদ্দেশ্যি দুটামান কথা কয় খুব ভাল লাগিব। কোকৰাঝাৰটো এনেকুৱা, আমাৰ ইয়াত আমি অসমীয়াও ক'ব পাৰোঁ, বেংগলীও ক'ব পাৰোঁ। আমাৰ যিবিলাক জনগাঁথনি এইটো এই ধৰণৰ হয়। অফিচিয়েল লেংগুৱেজটো অসমীয়াত আমি কথা পাতোঁ যদি পাতিব লাগে, আৰু বাহিৰত এনে আমাৰ বেংগলীত আমি কথা পাতোঁ দোকানে পোহৰে, এইবিলাক সেইকাৰণে চৰ্চা কৰিলে সকলো ভাষা শিকিব পৰা যায়। आंनि रायजो राजाफोरखौ आं खावलायनाय जेबो गिनाङा, एबारबो जोंनो देरहाखागोन UPPLआनो। आगोलथ' प्रमिला रानी बायद'सोमोन, एबार बेखौनो जों जुदि 20,000आव फेजेननो हादोंबा सिउलि महिलारिखौबो जों फेजेननो हागोन। रायजो राजाबा गिनाङा जासे बयबो ट्रेक्टरनि सावगारियाव जाहाथे भट होयो, बेखौनो आङो नोंथांमोनखौ नैबे चेनेलनि गेजेरजों खावलायहरदों। धन्यबाद জনাইছোঁ। এবাৰ আপোনালোকৰ এজেণ্ডা কেনেকুৱা কি হ'ব? গোটেই বড়োভূমিৰ ৰাইজক লৈ পেলাই কি আপোনালোকে পৰিকল্পনা কৰিছে? দলগৰাকী শীৰ্ষ দায়িত্বত থকা আপুনি, আপোনাৰ পৰা জানিব বিচাৰিছোঁ। চাওক, আমাৰ এজেণ্ডাটো হ'ল ইতিমধ্যে দলৰ সভাপতিয়ে বিভিন্ন সভা সমিতিত কৈছে যে আমি অকল এইবাৰ BTC নহয়, আমি সমগ্ৰ অসমৰ কাৰণে কাম কৰিম। সেইকাৰণে BTCৰ বাহিৰতো আমি কেইবাটাও সমষ্টিত এইবাৰ আমি পাৰ্টি দিছোঁ। মানুহবিলাকে যেনেকৈ কয় বা অসমৰ ৰাইজে আপোনালোকে অকল বড়োসকলৰ কথা চিন্তা কৰিব নালাগে, সমগ্ৰ অসমৰ কথাই চিন্তা কৰক। সেইকাৰণে আমিও মন মিলিছোঁ, দেখা যাওক যদি আমালৈ আমন্ত্ৰণ আহিছে যিহেতু, গতিকে লাহে লাহে আমি BTCটো কৰিব লাগিবই, এইটো আমাৰ এটা দায়িত্ব আৰু কৰ্তব্য। ইয়াৰ বাহিৰতো যাতে আমি অসমৰ জ্বলন্ত সমস্যাৰ কাৰণে UPPL দলেও মাতি যাব যেন পাৰে, তাৰ কাৰণে আমি এইবাৰৰ পৰা পদক্ষেপ লৈছোঁ। এইকাৰণে প্ৰথমবাৰৰ কাৰণে আমি অসমৰ বিভিন্ন সমষ্টিত আমি প্ৰাৰ্থী দিছোঁ যাতে এটা বাৰ্তা আমি দিব পাৰোঁ যে আমি ডাউন থ্ৰডেন মানুহবিলাকৰ কাৰণে আমি মাতি যাম। UPPL দলে কোনো আমাৰ ভেদাভেদ নাই, জাতি ধৰ্ম তেনেকুৱা ভেদাভেদ নাই, সকলো আমাৰ আপোন। আমি অসমবাসী হিচাপে থাকিব লাগিব আৰু অসমবাসীৰ কাৰণে আমি কাম কৰাৰ কাৰণে UPPL দল এটা পৰিকল্পনা লৈছে আৰু এই পৰিকল্পনা এই নিৰ্বাচনৰ পৰা আমি যাত্ৰা কৰিছোঁ। সফল হওক আপোনালোকৰ পৰিকল্পনা। শেষত এটা প্ৰশ্ন সোধো, কিমান ঘণ্টা শুবলৈ পাইছে? মানে প্ৰচাৰ সভাটো আমাৰ মানে নিয়ম মতে 8টা-9টাতে আমি সামৰি লওঁ। ইয়াৰ পিছত মোৰ মানে যিটো কাৰ্যালয়, এই কাৰ্যালয়ত বিভিন্ন মানুহবিলাক লগ কৰিব আহে, দলৰ মানুহ আহে বা বিভিন্ন আমাক সমৰ্থন জনোৱা দল সংগঠন বা তেনেকুৱা কিছুমান ব্যক্তিসকলে আহে। তো মানে তেওঁলোকৰ লগত কথা পাতোঁতে মানে 1-2টা বাজি যায়। তো খুব 4 ঘণ্টামান শুওঁ আৰু ৰাতিপুৱাৰ পৰা উঠি পেলাই মানুহবিলাকৰ লগত কথা পাতোঁ আৰু 9 বজাৰ পৰা আমাৰ যিটো প্ৰচাৰ কাৰ্যসূচী এইটো হৈ আছে। অলপতো কষ্ট কৰিব লাগিব, কষ্ট কৰিলেহে আমি ফল পাম। ৰাইজৰ মাজতো যাবই লাগিব, দেখা দিবই লাগিব এজন কেণ্ডিডেট হিচাপে। প্ৰচাৰ বুলি ক'লে হেলিকপ্টাৰৰ কথা আহে। এতিয়া দেখিছোঁ কংগ্ৰেছেও হেলিকপ্টাৰ উৰাইছে, AIDFেও উৰাইছে, BJPয়েতো কথাই নাই, কেইবাখনো হেলিকপ্টাৰ লৈ পেলাই বিভিন্ন প্ৰান্তত সভা অনুষ্ঠিত কৰিছে বা সভালৈ গৈছে নেতাসকল। আপোনালোকৰ তেনেধৰণৰ ষ্টাৰ কেম্পেইনাৰ কোন হ'ব এইবাৰ? কিবা কেনেধৰণে প্ৰচাৰ অভিযান চলাইছে? আমাৰটো হ'ল আঞ্চলিক দল, না আমাৰ দিল্লীৰ পৰা কোনোবা আহিব লগা আছে, না আমাৰ বেলেগ ঠাইৰ পৰা আহিব লগা আছে। আমাৰটো হ'ল লোকেল পাৰ্টি, আমি আঞ্চলিক দল। আমাৰ মানে হাইকমাণ্ডটো হ'ল পাব্লিক। আমাৰ হাইকমাণ্ড দিল্লী নহয়, আমাৰ হাইকমাণ্ড বেলেগ বেলেগ ঠাই নহয়,
নাম নকম মই আমাৰ হাই কমাণ্ডটো হ'ল আমাৰ পাব্লিক জনতা সেইকাৰণে আমাৰ হেলিকপ্টাৰৰ প্ৰয়োজন নাই ষ্টাৰ কেম্পেইনাৰৰ প্ৰয়োজন নাই ৰাইজেহে আমাৰ হাই কমাণ্ড আৰু ৰাইজে যি ধৰণৰ বিচাৰে সেই ধৰণৰ মানে সিদ্ধান্ত আমাৰ UPPL দলৰ মজিয়াত হয় আৰু তেনেধৰণে আমি কাম কৰোঁ আপোনালৈ শুভেচ্ছা জনালোঁ ধন্যবাদ এয়া আছিল লৰেন্স ইছলাৰী ডাঙৰীয়া সমষ্টিটোক লৈ বহু সপোন দেখিছে 5টা বছৰে কৰিবলৈ থাকি যোৱা বহু কামৰ কথা তেওঁ উল্লেখ কৰিছে বহু উল্লেখনীয় পদক্ষেপ তেওঁ গ্ৰহণ কৰিছে যোৱা 5টা বছৰত আৰু বহু কৰিব লগা আছে সেইখিনি কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছে 9 তাৰিখে নিৰ্বাচনৰ বাবে এতিয়া কোকৰাঝাৰ সমষ্টিটো দেখিবলৈ পোৱা গৈছে ব্যাপক কুচকাৱাজ